আপোনাৰ ঘৰতো আছে নেকি কাছৰ মূৰ্তি? ঘৰৰ এই স্থানত ৰাখক কাছৰ মূৰ্তি। জীৱনৰ পৰা আঁতৰিব দুখ দুৰ্দশা। আপোনাৰ জীৱনত লাভ কৰিব সফলতা। আমাৰ জীৱনত বাস্তুশাস্ত্ৰৰ বিশেষ তাৎপৰ্য আছে। এই শাস্ত্ৰ মানি চলিলে আঁতৰি যায় ঘৰৰ দুখ দুৰ্দশা। বাস্তুশাস্ত্ৰত বিভিন্ন বস্তুক লৈ বিভিন্ন উপাচাৰ আৰু ব্যৱহাৰ সম্পৰ্কে উল্লেখ আছে। বাস্তুশাস্ত্ৰত উল্লেখ থকা বিভিন্ন বস্তুৰ ভিতৰত এটা হ'ল কাছৰ মূৰ্তি। কাছক হিন্দু ধৰ্মৰ মান্যতা অনুসৰি ভগৱান শ্ৰী বিষ্ণুৰ দ্বিতীয় অৱতাৰ বুলি কোৱা হয়। ঘৰত কাছৰ মূৰ্তি ৰখাটো অতিকৈ শুভ বুলি অভিহিত কৰা হয়। এই কাছৰ মূৰ্তি ঘৰত ৰাখিলে ঘৰৰ অমংগল দুৰ্দশা আঁতৰাৰ লগতে ঘৰলৈ সুখ সমৃদ্ধি ধন সম্পদৰ আগমন ঘটে। কিন্তু এই কাছৰ ৰখাৰ আছে কিছু নিৰ্দিষ্ট স্থান। এইসমূহ স্থানত কাছৰ মূৰ্তি ৰাখিলে আঁতৰি যায় ঘৰৰ বাধা আৰু সমস্যা। কাছৰ মূৰ্তি ঘৰৰ সদস্য একেলগে বহা স্থানত ৰাখিব লাগে। ইয়াৰ ফলত ঘৰুৱা অশান্তি দূৰ হয়। কৰ্মস্থলীৰ নিজৰ মেজখনত কাছৰ মূৰ্তি ৰাখিব লাগে। ইয়াৰ ফলত পদোন্নতি, কৰ্মত সফলতা আৰু কৰ্মক্ষেত্ৰত বিভিন্ন সফলতা লাভ কৰিব পাৰি। ঘৰত কাছৰ মূৰ্তি ৰাখিলে কাছৰ মুখখন সদায় পূব বা উত্তৰ দিশত ৰাখিব লাগে। ইয়াৰ ফলত ঘৰখনৰ সৰ্বাংগীন উন্নতি হয়। দক্ষিণ পশ্চিম দিশত কাছৰ মুখখন ৰাখিলে ধন হানিৰ সম্ভাৱনা থাকে। কাছৰ মূৰ্তিটো সদায় পানীত ভৰ্তি পাত্ৰত ৰাখিব লাগে। ইয়াৰ ফলত ঘৰলৈ সুখ সমৃদ্ধি আহে। ঘৰৰ পৰা ৰোগ আঁতৰি ঘৰৰ সদস্যসকল দীৰ্ঘায়ু হয়। স্ফটিকৰ কাছৰ মূৰ্তি পানীৰ পাত্ৰত ৰাখিব লাগে। ঘৰৰ অশান্তি দূৰ হৈ সম্পৰ্কবিলাক ভাল, মধুৰ আৰু সুদৃঢ় হয়। ঘৰ নিৰ্মাণৰ সময়ত ঘৰৰ মধ্যস্থানত ৩ ফুট তলত কাছৰ মূৰ্তি পুতি দিলে ঘৰৰ আৱাসীসকলৰ উন্নতি হোৱাৰ লগতে সুখ সমৃদ্ধিশালী হয়। ইয়াৰ লগতে ঘৰখনৰ পৰা বাস্তুদোষ দূৰ হয়। ঘৰত পঞ্চধাতুৰ নাইবা মাটিৰ কাছৰ মূৰ্তি ঈশান কোণত ৰাখিব লাগে। ঘৰৰ বাস্তুদোষ দূৰ হয়, গতিকে ঘৰত কাছৰ মূৰ্তি সদায় এইসমূহ স্থানত ৰাখিব। ইয়াৰ ফলত ঘৰুৱা অশান্তি দূৰ হ'ব। আপোনাৰ ঘৰখনলৈ আহিব ইতিবাচকতা তথা সুখ সমৃদ্ধি। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজিং নৰ্থ ইষ্ট।